वन्दे शम्भु महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर बरहपदम् वन्दे वन्दे नटराजम् वन्दे वन्दे नटराजम् দেৱদেৱ মহাদেৱৰ পবিত্ৰ দিনত পূজা ভাগত আজি ঐতিহাসিক গড়দলত আমি প্ৰত্যেক বৰ্ষই পঞ্চমুখী বেলতল শিৱ মন্দিৰ ঐতিহাসিক গড়দলত অনুষ্ঠিত কৰি আহিছোঁ। আৰু আজিও ঠিক তেনেকৈ পূজা ভাগ আমি ভগৱন্তৰ শ্ৰীকৃষ্ণলৈ আগবঢ়াইছোঁ। লগতে আমাৰ অঞ্চলৰ 14 শ্ৰী ৰাইজৰ সহযোগিতাত এই পূজা ভাগ সুন্দৰকৈ চলি আহিছে। আজিও আমি আশা কৰিছোঁ সকলোৱে ইয়াতে শিৱৰাত্ৰিৰ দিনাখন সকলোৱে মিলি ইয়াতে এনেকৈ পূজা পতা হয়। সকলো গাঁৱৰ ৰাইজ আহে, ওচৰ চুবুৰীয়া গাঁৱৰ ৰাইজো আহে। ভালেই অনুভৱ হৈছে। দৌল উৎসৱৰ এইবিলাক প্ৰস্তুতি কৰা হৈছে। সময়ত সকলো ওলাই আহিব। পবিত্ৰ ঠাইখনত ভাল লাগে এনেকৈ পাতি থাকিলে আৰু আইদেউসকলো লাগি আছে। ওপৰতো মহাযোগী পৃথিৱীত নাই, গতিকে তেখেতৰে স্থান যেতিয়া হৰিহৰৰ মিলনৰ ক্ষেত্ৰ বুলি ক'ব লাগিব বৰদৌল বান ৰজাৰ। গতিকে ইয়াতকৈ আৰু কিমান পবিত্ৰ দিন আমি নাপাওঁ নহয় বছৰ। দুখ নিবাৰণৰ পুৰুষ তেওঁ। দুখ নিবাৰণ আৰু তেওঁ নিজে পাণ কৰি হলাহল বিষ পাণ কৰি ৰাইজৰ সুখ সমৃদ্ধি কামনা কৰিছিলে। হয়, তেওঁ সকলো আত্মাৰেই তেওঁৰ ভূত অধিপতি তেওঁ গৰাকী তেওঁ চিন্তা কৰিছিলে। আৰু যুগে যুগে তেওঁৰ দৰ্শন জীয়াই থাকক। জীয়াই থাকিব, সদায় থাকিব, সদায় থাকিব।